Hello everyone. আজি আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ এটা খুবেই গুৰুত্বপূৰ্ণ চেপ্টাৰ কাৰ্বন আৰু তাৰ যৌগৰ বিষয়ে পঢ়িম। তো কাৰ্বন আৰু তাৰ যৌগ ঠিক আছে। তো চোৱা চেপ্টাৰটোৰ নামেই হৈছে কাৰ্বন আৰু তাৰ যৌগ। তো কাৰ্বন যিটো যৌগ যিটো মৌল, কাৰ্বনৰ বিষয়ে কিছু কথা আমি প্ৰথমে জানি লওঁ। কাৰ্বনক যদি আমি বায়ুমণ্ডলত চাওঁ তেনেহ'লে ইয়াক আমি বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড হিচাপে পাওঁ আৰু ভূত্বক যিটো আছে বা ভূপৃষ্ঠত যদি আমি চাওঁ পৃথিৱীৰ খোলাটোত আমি ইয়াক কাৰ্বনেট বা হাইড্ৰজেন কাৰ্বনেট হিচাপে পাওঁ। এতিয়া যদি আমি চাওঁ বায়ুমণ্ডলত ইয়াৰ পৰিমাণ যদি আমি চাওঁ অৰ্থাৎ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যদি বায়ুমণ্ডলত আমি চাওঁ তেনেহ'লে দেখিবলৈ পাওঁ 0.03%। বায়ুমণ্ডলত 0.03% ৰূপত বায়ুমণ্ডলত। আৰু যদি আমি পৃথিৱীৰ যিটো খোলা আছে বা ফুল যিটো হয় নে নহয়, পৃথিৱীৰ খোলাটোত আমি যদি চাওঁ ইয়াৰ পাৰ্চেণ্টেজ কাৰ্বনেট বা হাইড্ৰজেন কাৰ্বনেট হিচাপে তেনেহ'লে দেখিবলৈ পাওঁ 0.02%। অৰ্থাৎ আমি গোটেই পৃথিৱীত আমি ইয়াক টোটেল যদি প্লাছ কৰোঁ তেনেহ'লে ইয়াৰ পৰিমাণ হ'ব 0.05%। যিটো একচুৱেলি কি হয় খুবেই কম পৰিমাণৰ বা খুবেই নগণ্য। ইয়াৰ পাছতো চোৱা এটা চেপ্টাৰ ইয়াৰ ওপৰত বনাই দিছে হয় নহয়, কাৰ্বন আৰু তাৰ কি যৌগ। তো ইয়াৰ কাৰণটো কি? তো নিশ্চয় কিবা এটা ইয়াৰ বিশেষত্ব আছে বা গুণ আছে হয়নে নহয়, যাৰ কাৰণে ইয়াৰ ওপৰত এটা কমপ্লিট চেপ্টাৰ দি দিছে ক্লাছ 10। তো কাৰ্বনৰ একচুৱেলি কাৰ্বন যিটো হয় এইটো খুবেই তাৰ কিছুমান গুণ আছে, ভাৰ্চেটাইল নেচাৰ বা যদি আমি অসমীয়াত ক'বলৈ যাওঁ তেনেহ'লে বহুধা গুণযুক্ত কাৰ্বন। তো এইবিলাক আমি পঢ়িম। সেইখিনিলৈ যোৱাৰ আগতে প্ৰথমে যদি আমি চাওঁ দৈনন্দিন জীৱনত ইয়াৰ গুৰুত্ব কিমান। দৈনন্দিন জীৱনত যদি আমি চাওঁ ৰাতিপুৱা শুই উঠি আমি ইউজ কৰা ব্ৰাছডালৰ পৰা আৰম্ভ কৰি হয়নে নহয়, বা আমি চাহ খাবলৈ ব্যৱহাৰ কৰা কাপটোৱেই হওক বা হয়নে নহয়, তো সকলোবিলাক বস্তুতেই একচুৱেলি কি আছে, কাৰ্বন আছে। আমি পিন্ধা কাপোৰেই হওক বা প্লাষ্টিক হয়নে নহয়, পেন বা স্কুল বেগেই হওক, সকলোবিলাক বস্তুৱেই একচুৱেলি কি হয় কাৰ্বনৰ। সকলোবিলাক বস্তুতেই কোন আছে, কাৰ্বন আছে। তো এতিয়া কথাটো হ'ল যে কাৰ্বনৰ আমি যদি চাওঁ ৰাসায়নিক যিটো সংকেত কাৰ্বনৰ বা ৰাসায়নিক যিটো চিহ্ন, কাৰ্বনৰ ৰাসায়নিক চিহ্নটো হৈছে কি চি। কাৰ্বনৰ ৰাসায়নিক চিহ্নটো হৈছে কি চি। আৰু ইয়াৰ যিটো পাৰমাণৱিক সংখ্যা, ইয়াৰ পাৰমাণৱিক সংখ্যা যিটো হৈছে, যদি মই লিখোঁ কাৰ্বনৰ পাৰমাণৱিক সংখ্যা হৈছে কিমান 6। তো পাৰমাণৱিক সংখ্যা 6 মানে ইয়াত থকা প্ৰটনৰ সংখ্যাও কিমান, ইয়াত থকা প্ৰটনৰ সংখ্যাও 6, ইয়াত থকা ইলেক্ট্ৰনৰ সংখ্যাও কিমান 6। এতিয়া ইয়াৰ যদি ইলেক্ট্ৰনীয় বিন্যাস লিখোঁ মই তেনেহ'লে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো হ'ব কিমান 2,4 হ'ব ইয়াৰ কি ইলেক্ট্ৰনীয় বিন্যাস। অৰ্থাৎ যদি আমি চাওঁ ইয়াৰ যোজক কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান, যোজক কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা হৈছে 4। এতিয়া আমি ক্লাছ 9ত তোমালোকে পাই আহিছা বিভিন্ন ধৰণৰ মৌলৰ বিষয়ে তোমালোকে শিকিছা হয়নে নহয় বা পাইছা। তো সেই মৌলবিলাক কি কি, যেনে হাইড্ৰজেনৰ এটলিষ্ট 20টা বা 18টা মৌলৰ বিষয়ে তোমালোকে 9ত পঢ়ি আহিছা। যেনে হাইড্ৰজেন আছে হয়নে নহয়, হাইড্ৰজেন পাছত কি আছে, হিলিয়াম আছে, লিথিয়াম আছে হয়নে নহয়, বেৰিলিয়াম আছে, বৰন আছে, ইয়াৰ পাছত কোন আহি আছে কাৰ্বন, তাৰপাছত কোন আহি আছে নাইট্ৰজেন, পাছত অক্সিজেন, দেন কোন আহি আছে অক্সিজেনৰ পাছত ফ্ল'ৰিন হয়নে নহয়, পাছত নিয়ন আহি আছে,
দেন সোডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, হয় না, ফসফরাস, সালফার, ক্লোরিন, আর্গন, হয় না, পটাছিয়াম, দেন কি ক্যালসিয়াম। এটলিস্ট 20টাৰ বিষয়ে 20টা মৌলৰ বিষয়ে তোমালোকে ক্লাছ 9তে পাই গৈছা বা এই 20টাৰ পাৰমাণৱিক সংখ্যাও তোমালোকে পাই গৈছা। তো কাৰ্বনৰ পাৰমাণৱিক সংখ্যা হৈছে 6 আৰু যিকোনো এটা মৌলৰ পাৰমাণৱিক সংখ্যা মৌলটোৰ প্ৰটনৰ সংখ্যাৰ ওপৰত বা ইলেক্ট্ৰনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি আমি লিখোঁ, কিয়নো প্ৰটনৰ সংখ্যা যিমান হয় ইলেক্ট্ৰনৰ সংখ্যাও সিমান হয় মৌল এটা। তো কাৰ্বনৰ পাৰমাণৱিক সংখ্যা 6, অৰ্থাৎ ইয়াত থকা প্ৰটনৰ সংখ্যাও 6, ইলেক্ট্ৰনৰ সংখ্যাও 6। আৰু এটা কথা যে নিউটনৰ সংখ্যাটো কিন্তু বেলেগ বেলেগ হয়, কিন্তু কাৰ্বনত নিউটনৰ সংখ্যাও কিমান হয় 6 হয়। তো এফালৰ পৰা চাবলৈ গ'লেও মৌলটো কি হয় ইউনিক হয়। তো পাৰমাণৱিক সংখ্যা 6, ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান 2,4। এতিয়া আমি জানো যে মৌলবিলাকে যেতিয়া যৌগ গঠন কৰে, হয় নে নহয়, বেলেগ মৌলৰ সৈতে লগ লাগি যেতিয়া যৌগ গঠন কৰে তেতিয়া মৌলবিলাকে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰাৰ কাৰণটোৱে হ'ল যে সিহঁত কি হ'ব বিচাৰে, সুস্থিৰ হ'ব বিচাৰে। তো ইয়াৰ পৰা আমি এটা কমন যৌগ যদি আমি চাওঁ তেনেহ'লে NaCl, তোমালোকে পাই আহিছে সোডিয়াম ক্লৰাইড। তো আমি জানো যে সোডিয়াম ক্লৰাইড যৌগটোত সোডিয়াম আৰু কি আছে, ক্লৰিন আছে। সোডিয়ামৰ পাৰমাণৱিক সংখ্যা আমি জানো কিমান 11, ক্লৰিনৰ পাৰমাণৱিক সংখ্যা কিমান 17, সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস 2,8,1, ক্লৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস যদি চাওঁ 2,8, কি হয় 7। ইয়াতে হয় কি সোডিয়াম ক্লৰাইড যিটো যৌগ আছে, সোডিয়াম ক্লৰাইড যৌগটো একচুৱেলি কি হয় আয়নীয় যৌগ। ইয়াতে ইলেক্ট্ৰন আদান প্ৰদানৰ জৰিয়তে সোডিয়াম ক্লৰাইড যৌগটো কি হয় গঠন হয়। কিদৰে গঠন হয়, কাৰণ আমি জানো যে মৌলবিলাক সুস্থিৰ হ'বলৈ হ'লে সিহঁতৰ নিকটৱৰ্তী যিটো সম্ভ্ৰান্ত গেছ আছে সেই সিহঁতৰ নিকটৱৰ্তী সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাস সিহঁতে লাভ কৰিব বিচাৰে। এতিয়া যদি আমি চাওঁ সোডিয়ামৰ নিকটৱৰ্তী যে সম্ভ্ৰান্ত গেছ তোমালোকে পাই আহিছা আগতে, যদি পোৱা নাই সম্ভ্ৰান্ত গেছ আমি জানো কি এটা 6টা সম্ভ্ৰান্ত গেছ বা নিষ্ক্ৰিয় মৌল বুলি সিহঁতক কোৱা হয়। এতিয়া 6টাৰ ভিতৰত প্ৰথমটো হৈছে কি হিলিয়াম, হয় না, পাছত হৈছে নিয়ন, পাছত হৈছে আৰ্গন, পাছত হৈছে জেনন ক্ৰিপ্টন, পাছত হৈছে জেনন আৰু পাছত হৈছে কি ৰেডন। এতিয়া আমাক ক্ৰিপ্টন, জেনন আৰু ৰেডন ক্লাছ 10ত নালাগে, আমি হিলিয়াম, নিয়ন আৰু আৰ্গন ইহঁতৰ পাৰমাণৱিক সংখ্যা আৰু ইহঁতৰ ইলেক্ট্ৰনীয় বিন্যাস জানিলেই কি হৈছে আমাৰ কাৰণে। এতিয়া হিলিয়ামৰ যদি আমি পাৰমাণৱিক সংখ্যা দেখোঁ তেনেহ'লে হিলিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে 2, নিয়নৰ হৈছে 10, আৰ্গনৰ হৈছে 18। ইয়াৰ ওপৰত বেছ কৰি যদি আমি ইহঁতৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিবলৈ যাওঁ তেনেহ'লে হিলিয়ামৰটো 2টা আছে, ফাৰ্ষ্ট চেলত 2টাই, ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2। নিয়নৰ যদি আমি লিখোঁ তেনেহ'লে ফাৰ্ষ্ট চেলত 2টা, পাছৰ ছেকেণ্ড চেলত কেইটা 2,8, আৰ্গনৰ 2,8,8। তো ইহঁতে এই মৌলবিলাকে যেতিয়া ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে বা যেতিয়াই সিহঁতে যৌগ গঠন কৰে তেতিয়াই সিহঁতে এই সম্ভ্ৰান্ত গেছবিলাকৰ সিহঁতৰ নিকটৱৰ্তী সম্ভ্ৰান্ত গেছবিলাকৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিব বিচাৰে। তো এতিয়া সোডিয়ামৰ যদি আমি চাওঁ তেনেহ'লে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2,8,1 আৰু ক্লৰিনৰ 2,8,7। এতিয়া সোডিয়ামৰ নিকটৱৰ্তী গুণ, সোডিয়ামৰ ওচৰত আছে নিয়ন। সোডিয়ামে কৰিব কি তাত থকা এই এটা ইলেক্ট্ৰন সি ত্যাগ কৰি পেলাই নিয়নৰ অৰ্থাৎ 2A নিয়নৰ ইলেক্ট্ৰনীয় বিন্যাস কি কৰিব লাভ কৰিব। আৰু ক্লৰিনে তাৰ নিকটৱৰ্তী যিটো সম্ভ্ৰান্ত গেছ হৈছে আৰ্গন, এই সোডিয়ামে ত্যাগ কৰা এটা ইলেক্ট্ৰন ই গ্ৰহণ কৰি পেলাই অৰ্থাৎ 2,8,8 হিচাপে আৰ্গনলৈ কি হ'ব ৰূপান্তৰিত হ'ব, অৰ্থাৎ আৰ্গনৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিবলৈ সক্ষম হোৱা, যাৰ ফলত এই NaCl সোডিয়াম ক্লৰাইড যৌগটো কি হয় গঠন হয়। ইয়াতে হৈছে কি ইলেক্ট্ৰন কি কৰিছে, সোডিয়ামে ত্যাগ কৰিছে, ক্লৰিনে কি কৰিছে গ্ৰহণ কৰিছে, অৰ্থাৎ ইলেক্ট্ৰন আদান প্ৰদানৰ জৰিয়তে এই যৌগটো কি হৈছে গঠন হৈছে। বা তোমালোকে এইখিনিও জানা যে ইলেক্ট্ৰন যিটো মৌলই ত্যাগ কৰে সেইটো প্লাছ আয়ন অৰ্থাৎ কেটায়ন হিচাপে কি হয় ৰূপান্তৰিত হয়, আৰু যিবিলাক মৌলই ইলেক্ট্ৰন গ্ৰহণ কৰে সেই মৌলবিলাক এনায়ন হিচাপে, এনায়ন অৰ্থাৎ নিগেটিভ আয়ন হিচাপে কি হয় ৰূপান্তৰিত হয়। ইয়াতে সোডিয়ামে যেতিয়া এটা ইলেক্ট্ৰন ত্যাগ কৰে তেতিয়া ই Na+ আয়ন হিচাপে কি হ'ব ৰূপান্তৰিত হ'ব, আৰু ই যেতিয়া গ্ৰহণ কৰিব তেতিয়া Cl- আয়ন হিচাপে কি হ'ব ৰূপান্তৰিত হ'ব। অৰ্থাৎ আয়নীয় যৌগবিলাকত আয়নছ কি হয় উৎপন্ন হয়, আৰু এই আয়নছবিলাকে কি হয় বিদ্যুৎ পৰিবহণৰ কাৰণে দায়ী হয়।
অৰ্থাৎ ইয়াৰ পৰা আমি আৰু এটা বস্তু গম পাব পাৰোঁ যে আয়নীয় যৌগবিলাক বিদ্যুতৰ কি হয় সুপৰিবাহী হয় গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি আৰু লগতে আয়নীয় যৌগবিলাক কি হয় খুবেই দৃঢ় হয় কঠিন হয় হয়নে নহয় কাৰণ ইহঁতৰ এই আয়নছবিলাকৰ মাজত আন্তঃআণৱিক যিটো বল হয়নে নহয় ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰাকশ্যন যিটো এইটো খুবেই কি হয় ষ্ট্ৰং হয় খুবেই শক্তিশালী হয় পাইছা তোমালোকে যে আয়নীয় যৌগবিলাকৰ গলনাংক আৰু উতলাংক কিয় বেছি 3 নম্বৰ চেপ্টাৰটোত তোমালোকে পাইছা নে নাই ইয়াৰ কাৰণটো কি যে আয়নীয় যৌগবিলাকত থকা আয়নীয় যৌগবিলাকৰ আয়নছবিলাকৰ মাজত থকা যিটো আন্তঃআণৱিক আকৰ্ষণী বল যথেষ্ট শক্তিশালী হয় যাৰ কাৰণে আয়নছবিলাকক ভাঙি পৃথক কৰিবলৈ যথেষ্ট তাপ শক্তিৰ কি হয় প্ৰয়োজন হয় যাৰ কাৰণে আয়নীয় যৌগবিলাকৰ উতলাংক আৰু গলনাংক কি হয় উচ্চ হয় বেছি হয় তো আয়নীয় যৌগবিলাকৰ আমি প্ৰপাৰ্টি যদি চাওঁ তেনেহ'লে দেখিবলৈ পাম যে আয়নীয় যৌগবিলাক সাধাৰণতে কি হয় বিদ্যুতৰ সুপৰিবাহী হয় আৰু লগতে ইহঁতৰ গলনাংক আৰু উতলাংক কি হয় বেছি হয় এতিয়া মই কাৰ্বনৰ পৰা আয়নীয় যৌগ বা হয়নে নহয় আয়নছৰ ঠাইলৈ কিয় আহি গ'ল ইয়াৰ কাৰণটো এই কাৰণে কাৰণ কাৰ্বন যিটো আমি ইয়াতে মৌল দেখিবলৈ পাই আছোঁ কাৰ্বনৰ আমি পাৰমাণৱিক সংখ্যা দেখিছোঁ কিমান 6 হয়নে নহয় কাৰ্বনৰ পাৰমাণৱিক সংখ্যা কিমান 6 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2,4 এতিয়া কাৰ্বনেওতো সেই ঠিক ছডিয়াম আৰু ক্লৰিনৰ নিচিনা বা আন মৌলৰ নিচিনা এইদৰে সুস্থিৰ হ'ব বিচাৰে ইউ ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ যেতিয়া কৰিব বা যেতিয়া আন মৌলবিলাকৰ সৈতে যেতিয়া কি কৰিব যৌগ গঠন কৰিব কাৰ্বনে ঠিক সেইদৰে তাৰ নিকটৱৰ্তী যিটো কি আছে সম্ভ্ৰান্ত গেছ আছে সেই সম্ভ্ৰান্ত গেছটোৰ ইলেক্ট্ৰনীয় বিন্যাস কি কৰিব লাভ কৰিব বিচাৰিব যাৰ কাৰণে সিউটো তেনেধৰণৰ প্ৰচেষ্টা কৰিব এতিয়া তাৰ যদি আমি যোজক কক্ষত চাওঁ এতিয়া এই ইলেক্ট্ৰন আদান প্ৰদান যিবিলাক একচুৱেলি যোজক কক্ষত থকা ইলেক্ট্ৰনবিলাকৰ মাজতহে হয় এতিয়া তাৰ যোজক কক্ষ বা লাষ্ট চেল যিটো হয় নহয় লাষ্ট চেল যিটো তাত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান দেখিবলৈ পাই আছোঁ আমি 4 তো এতিয়া মই যদি চাওঁ কাৰ্বনৰ আগত যিটো সম্ভ্ৰান্ত গেছ আছে সেইটো হৈছে হিলিয়াম আৰু তাৰ পাছত আছে কোন নিয়ন এতিয়া হিলিয়ামৰ হৈছে পাৰমাণৱিক সংখ্যা 2 অৰ্থাৎ ইলেক্ট্ৰনীয় বিন্যাসো 2 আৰু নিয়নৰ পাৰমাণৱিক সংখ্যা হৈছে 10 যাৰ কাৰণে তাৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2,8 এতিয়া কাৰ্বনে হয় হিলিয়াম নতুবা নিয়নৰ দৰেতো হ'ব বিচাৰিব এতিয়া যদি মই ইয়াত চাওঁ কাৰ্বনে তাৰ যোজক কক্ষত থকা এই 4টা ইলেক্ট্ৰন যদি বেলেগ কাৰোবাক দি দিয়ে অৰ্থাৎ ত্যাগ কৰি দিয়ে তেতিয়া এই হিলিয়ামত ইলেক্ট্ৰনীয় বিন্যাস কি কৰিব লাভ কৰিবলৈ সক্ষম হ'ব বা তাৰ 4টা আছে আৰু 4টা যদি সি গ্ৰহণ কৰি লয় তেতিয়া কি হৈ যাব আৰু 4টা ইয়াত আহি গ'লেতো 8 হৈ যাব 2,8 হ'ব নহয় অৰ্থাৎ সি নিয়নৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ সি 4টা ত্যাগ কৰিলে হিলিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস পাব আৰু 4টা গ্ৰহণ কৰিলে নিয়নৰ ইলেক্ট্ৰনীয় বিন্যাস পাব আৰু এইদৰে সি কি হৈ পৰিব সুস্থিৰ হৈ পৰিব কিন্তু কাৰ্বনৰ কাৰণে এই দুইটাই কি নহয় সম্ভৱ নহয় পচিবল নহয় ইয়াৰ কাৰণটো এইটোৱেই কাৰণ ইয়াত এটা দুটা ইলেক্ট্ৰনৰ কথা নহয় 4টা ইলেক্ট্ৰনৰ কথা আহি পৰিছে কাৰণ 4টা ইলেক্ট্ৰন ত্যাগ কৰা বা 4টা ইলেক্ট্ৰন গ্ৰহণ কৰা তাৰ কাৰণে কি নহয় সহজ নহয় বুজি পাইছানে কি কৈ আছোঁ মই অৰ্থাৎ আমি যদি আকৌ মই ছডিয়াম ক্লৰাইড যৌগটোলৈ যদি গুচি যাওঁ তেনেহ'লে ছডিয়াম ক্লৰাইডত আমি কি দেখিবলৈ পাইছোঁ ছডিয়ামে এটা ত্যাগ কৰিছে ক্লৰিনে গ্ৰহণ কৰিছে সেই ত্যাগ কৰাটো হয়নে নহয় একচুৱেলি নিজে সিহঁতে নকৰে যে মই এটা ছডিয়াম লৈ আহিলোঁ এটা ক্লৰিন লৈ আহিলোঁ সিহঁতে অট'মেটিকেলি কৰিব তেনে নহয় আমি এনাৰ্জি কি কৰিব লাগিব সিহঁতক প্ৰভাইড কৰিব লাগিব বুজি পাইছেনে নাই আমি এনাৰ্জি প্ৰভাইড কৰিব লাগিব এতিয়া ছডিয়ামে যে এটা ইলেক্ট্ৰন ত্যাগ কৰিব ছডিয়ামক আমি এনাৰ্জি কি কৰিব লাগিব দিব লাগিব তেতিয়াহে সি সেই ইলেক্ট্ৰনটো কি কৰিব ত্যাগ কৰিব যিখিনি এনাৰ্জি আমি তাক দিম সেই এনাৰ্জিৰে ত্যাগ কৰিব আৰু ত্যাগ কৰি যেতিয়া সেই ক্লৰিনে যেতিয়া গ্ৰহণ কৰিব অৰ্থাৎ ক্লৰিনৰ চেলত যেতিয়া এণ্টাৰ কৰিব তেতিয়া যিখিনি এনাৰ্জি আমি প্ৰভাইড কৰিছিলোঁ সেইখিনি এনাৰ্জি তাত কি কৰিব সি ইউজ কৰি পেলাই কি কৰিব তাত সোমাব অৰ্থাৎ ক্লৰিনে গ্ৰহণ কৰিব এতিয়া কাৰ্বনৰ কাৰণে এইবিলাক পচিবল নহয় আৰু যদিও মই বহুত বেছি এনাৰ্জি দি পেলাই 4টা ইলেক্ট্ৰন ত্যাগ কৰাই দিওঁ বা গ্ৰহণ কৰাই দিওঁ তেতিয়া একচুৱেলি হ'ব কি এতিয়া যদি মই কওঁ যে আমি 10,000 বা 20,000 টকাৰ লটাৰী এটাৰ কাৰণে যদি 1 লাখ বা 2 লাখ খৰচ কৰি পেলাওঁ নহ'লে সেইটো কেনেধৰণৰ কথা হ'ব হয়নে নহয় কিবা এটা বস্তু পাবলৈ যদি আমি বেছি পৰিমাণৰ এনাৰ্জিয়ে বা ধনেই যদি আমি কি কৰি দিওঁ খৰচ কৰি দিওঁ তেনেহ'লে সেইটো লাভজনক জানো আমাৰ কাৰণে নহয়
গতিকে কাৰ্বনৰ কাৰণে ইয়াত যদি আমি চাওঁ কাৰ্বনৰ কাৰণে 4টা ইলেক্ট্ৰন গ্ৰহণ বা ত্যাগ কৰা কি নহয় সম্ভৱ নহয় বা পসিবল নহয় ইয়াতে কিতাপত কি লিখিছে আমি চাওঁ ইয়াতে কি লিখা আছে কাৰ্বনে ইলেক্ট্ৰন গ্ৰহণ বা ত্যাগ কৰালে হেতেন তেতিয়া কি হ'ব সো 4টা ইলেক্ট্ৰন গ্ৰহণ কৰি ই C4 - anion গঠন কৰিব কিন্তু কাৰ্বনৰ নিউক্লিয়াছত থকা 6টা প্ৰটনে 10টা ইলেক্ট্ৰন ধৰি ৰখাটো কি নহয় সম্ভৱ নহয় এইখিনি বুজি পাইছা নে নাই সো যদি ত্যাগ কৰিলে হেতেন হয় না ত্যাগ কৰিলে হেতেন তো মই ইয়াত কি কৈছো প্ৰথমে যে পাৰমাণৱিক সংখ্যা 6 মানে প্ৰটনৰ সংখ্যা কিমান 6 ইলেক্ট্ৰনৰ সংখ্যাও কিমান 6 হয় না যদি 4টা প্ৰটনৰ সংখ্যা 6 হৈ আছে না ইলেক্ট্ৰনৰ সংখ্যাও 6 যদি এই 4টা কি কৰি দিয়ে ই ত্যাগ কৰি দিয়ে ইলেক্ট্ৰন ত্যাগ আৰু গ্ৰহণ ইলেক্ট্ৰনতে হয় প্ৰটন নিউক্লিয়াছত থাকে বুজি পাইছা নে নাই পৰমাণুৰ আৰ্হি পাই আহিছে নে নাই যদি মই ইয়াত কাৰ্বনৰ পৰমাণুৰ আৰ্হি যেটো হয় না এটমিক ষ্ট্ৰাকচাৰ যদি ড্ৰ কৰো তেতিয়াহ'লে মই ক'লো যে ইয়াত কি আছে নিউক্লিয়াছ আছে নিউক্লিয়াছৰ চাৰিওফালে প্ৰথম সেলত দুটা ইলেক্ট্ৰন আৰু 2 নম্বৰ সেলত কেটা ইলেক্ট্ৰন আছে এটা দুটা তিনটা চাৰিটা তো 2 এ 4 এ টোটাল কেটা 6টা ইয়াতো প্ৰটন কেটা আছে 6টাই আছে নিউক্লিয়াছত এতিয়া 4টা যদি ত্যাগ কৰি দিয়ে ইলেক্ট্ৰন তেতিয়া ইলেক্ট্ৰন কেটা থাকিব দুটা থাকিব হয় না এই 4টা ইলেক্ট্ৰন যদি কি কৰি দিয়ে ত্যাগ কৰি দিয়ে তেতিয়া ইলেক্ট্ৰন কেটা থাকিব দুটা থাকিব কিন্তু প্ৰটনটো কি থাকিব 6টা থাকিব হয় না অৰ্থাৎ প্ৰটনৰ সংখ্যা কি হৈ যাব বেছি হৈ যাব ইলেক্ট্ৰনৰ সংখ্যা কি হৈ যাব কম হৈ যাব অৰ্থাৎ 6টা প্ৰটনে দুটা ইলেক্ট্ৰনৰ ওপৰত যেটো আকৰ্ষণী বল যেটো হয় যেটো প্ৰটন পজিটিভ হয় ইলেক্ট্ৰন নেগেটিভ হয় তো পজিটিভ এ নেগেটিভক কি কৰে আকৰ্ষণ কৰে আকৰ্ষণীয় বল কি হ'ব বৃদ্ধি পাই যাব বুজি পাইছা না নাই যদি 4টা কি কৰে ত্যাগ কৰি দিয়ে যদি 4টা কি কৰে ত্যাগ কৰি দিয়ে আৰু 4টা ত্যাগ কৰা একচুয়ালি সহজ নহয় কিবা কাৰণে সাপোজ এটা দুটা এনাৰ্জি খৰচ কৰি আমি বা খুব বেছি 3টা খুব বেছি পৰিমাণৰ ইলেক্ট্ৰন সো এটা এটা যেতিয়া ত্যাগ কৰিম অটোমেটিক্যালি আকৰ্ষণী বল কি হৈ থাকিব বাঢ়ি গৈ থাকিব যদি মই ইনিশিয়ালি তো একেলগে 4টা আমি ত্যাগ কৰিব নোৱাৰো সাপোজ মই ক'লো প্ৰথমে এটা কি কৰি দিলো ক্যান্সেল অৰ্থাৎ উলাই দিলো বাহিৰলৈ উলাই দিলো এটা কমাই দিলে 6টা প্ৰটন ইলেক্ট্ৰন থাকি যাব 5টা আকৰ্ষণী বল আগৰ তুলনাত বাঢ়ি গ'ল না আকৌ কিবা কৰি এনাৰ্জি খৰচ কৰি পেলাই আৰু এটা বঢ়াই দিলো তেতিয়া কেটা থাকিব তেতিয়া 4টা থাকিব প্ৰটন থাকিব 6টা আকৰ্ষণী বল কি হৈ গ'ল বাঢ়ি গ'ল অৰ্থাৎ 6টা প্ৰটনে 4টা আৰু বেছি আকৰ্ষণী বলেৰে কি কৰিব ধৰি ৰাখিব ঠিক এনেকে আৰু এটা মই যদি উলাই দিম তেতিয়া থাকিব কেটা ইলেক্ট্ৰন 3টা আৰু প্ৰটন থাকিব 6টা তেতিয়া আৰু বেছি হৈ আছে না আকৰ্ষণী বলটো আকৰ্ষণী যেটো ফোর্স বা বল তো গতিকে 4টা ত্যাগ কৰা কাৰ্বনৰ কাৰণে কি নহয় সম্ভৱ নহয় একেদৰে 4টা গ্ৰহণ কৰাও কি নহয় পসিবল নহয় 4টা গ্ৰহণ কৰিলে কি হ'ব যদি 4টা গ্ৰহণ কৰে প্ৰটনটো 6টা থাকিব ইলেক্ট্ৰন হৈ যাব কেটা তেতিয়া ইলেক্ট্ৰনটো 6টা আছে আৰু 4টা লৈ ইলেক্ট্ৰন 10টা হৈ যাব ব্যালেন্সিংটো নাইকিয়া হৈ যাব বুজি পাইছা নে কি কৈ আছো 4টা ইলেক্ট্ৰন একেলগে এন্টাৰ নকৰে এটা এটাকে কি কৰিব এন্টাৰ কৰি থাকিব আৰু যেতিয়া এটা এটাকে এন্টাৰ কৰিব তেতিয়া ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি গৈ থাকিব ইনিশিয়ালি ইলেক্ট্ৰন কেটা 4টা ইলেক্ট্ৰন হয় না নহয় এটা এন্টাৰ কৰিলে সেই এটা যে এন্টাৰ কৰিব অলৰেডি ইয়াত 6টা ইলেক্ট্ৰন আছে হয় না নহয় এটা এন্টাৰ কৰিবলৈ হলে ইলেক্ট্ৰন আৰু ইলেক্ট্ৰনৰ মাজত কি হয় ৰিপালচন হয় বুজি পাই আছে না নাই তোমালোকে মই কি কৈ আছো যে ইয়াতে অলৰেডি 6টা কি আছে ইলেক্ট্ৰন আৰু 6টা প্ৰটন আছে যদি আৰু এটা ইলেক্ট্ৰন ইয়াত এন্টাৰ কৰিব বিচাৰে তো নেগেটিভ আৰু নেগেটিভৰ মাজত ৰিপালচন হয় না বিকৰ্ষণ হয় না শক্তি আছে না নাই এই 6টাই এটা ইলেক্ট্ৰনক ইজিলি ইয়াত প্ৰৱেশ কৰিব দিব জানো নিদিয়ে সেই যে আমি যেটো এনাৰ্জি দি পেলাই ইয়াৰ পৰা বাহিৰলৈ ওলাই দিছিলো সেই এনাৰ্জি ইয়াত কি কৰিব ইউজ কৰিব কিন্তু সেই এনাৰ্জি ইউজ কৰি পেলাই ই সোমাই যোৱাৰ লগে লগে কি হ'ল ই সোৱা কেটাৰ লগত ফাইট কৰি সোমাইছে 6টাৰ লগত কিন্তু বাকি 3টা যি 3টা থাকিব সিহঁতে 7টাৰ লগত ফাইট কৰি হেপি সোমাব লাগিব ইয়াৰ পাছৰটোৱে 8টাৰ লগত ইয়াৰ পাছৰটোৱে 9টাৰ লগত তো এবিলাক কি নহয় সম্ভৱ নহয় বুজি পাইছানে তো কাৰ্বনৰ কাৰণে ইলেক্ট্ৰন ত্যাগ বা গ্ৰহণ 4টা ইলেক্ট্ৰন ত্যাগ বা 4টা ইলেক্ট্ৰন গ্ৰহণ কৰাটো কি নহয় সম্ভৱ নহয় তো গতিকে কাৰ্বনে সুস্থিৰতাটো পাব লাগিব হয় না ই যেহেতু যৌগ গঠন কৰে কাৰ্বনে যেহেতু কি কৰে যৌগ গঠন কৰিব লাগিব আৰু এতিয়ালৈকে আমি জনামতে টোটাল যদি কাৰ্বনৰ যৌগৰ সংখ্যা যদি আমি চাও হয় না নহয় তেনেহলে
এতিয়ালৈকে আৱিষ্কৃত বা সংকেত জনা কাৰ্বন যৌগৰ সংখ্যা হৈছে প্ৰায় কিমান লাখ 30 লাখ কাৰ্বন যৌগৰ সংখ্যা তো আমি যদি গোটেই পৰ্যাবৃত্ত তালিকাত যিমানবিলাক মৌল আছে সেই মৌলবিলাকে আন মৌলৰ লগত লগ লাগি গঠন কৰা যৌগৰ সংখ্যা আৰু অকলে কাৰ্বনে আন মৌলবিলাকৰ সৈতে লগ লাগি গঠন কৰা যৌগৰ সংখ্যা যদি আমি কম্পেয়াৰ কৰোঁ তেনেহ'লে কাৰ্বনে গঠন কৰা যৌগৰ সংখ্যা সেই বাকি যিমান মৌল আছে সিহঁতে গঠন কৰা যৌগৰ সংখ্যাতকৈও কি হয় অধিক যাৰ কাৰণে এটা চেপ্টাৰ ইয়াৰ ওপৰত আহি গৈছে নহয় কাৰ্বন আৰু তাৰ যৌগ এতিয়া কাৰ্বনে একচুৱেলি কৰে কি ইলেক্ট্ৰন ত্যাগ বা গ্ৰহণ নকৰে কাৰ্বনে কি কৰে শেয়াৰিং কৰে ইলেক্ট্ৰন কি কৰে ভাগ বতৰা কৰে আৰু ইলেক্ট্ৰন আমি পাইছিলোঁ কি ইলেক্ট্ৰন ত্যাগ বা গ্ৰহণ অৰ্থাৎ ইলেক্ট্ৰন আদান প্ৰদানৰ জৰিয়তে যিবিলাক যৌগ গঠন হয় সেইবিলাক যৌগক আয়নীয় যৌগ বুলি কোৱা হয় সেই যৌগ বুলি কোৱা হয় আয়নীয় যৌগ বুলি কোৱা হয় আৰু ইলেক্ট্ৰন ভাগ বতৰাৰ জৰিয়তে যিবিলাক যৌগ গঠন হয় সেইবিলাক যৌগক কোৱা হয় সহযোগী যৌগ সহযোগী যৌগ আয়নীয় যৌগ ইলেক্ট্ৰন আদান প্ৰদান ইলেক্ট্ৰন আদান প্ৰদান ক'ত হয় আয়নীয় যৌগত হয় আয়নীয় যৌগ কিন্তু ইলেক্ট্রন ভাগ বতরা ইলেক্ট্রন ভাগ বতরা ক'ত হয় সহযোজী যৌগ সহযোজী ইয়াত এটা আমি নতুন টাৰ্ম পাম সহযোজী যৌগত কি হয় ইলেক্ট্ৰনত ভাগ বতৰা হয় যিবিলাক মৌলৰ মাজত ইলেক্ট্ৰন ভাগ বতৰা কৰে যিবিলাক মৌলই যৌগ গঠন কৰে তেনে ধৰণৰ যৌগক আমি সহযোজী যৌগ বুলি কওঁ তো কাৰ্বনে সেই ফৰ্মুলা বা সেই যিটো প্ৰসেস সেই পদ্ধতি ইউজ কৰে অৰ্থাৎ কাৰ্বনে কি কৰে যেতিয়া আন মৌলৰ লগত যেতিয়া লগ লাগি যৌগ গঠন কৰে তেতিয়া সেই ইলেক্ট্ৰনৰ কি কৰে ভাগ বতৰা কৰে এতিয়া সহযোজী বান্ধনীৰ বিষয়ে আচ্ছা যিদৰে আমি আয়নীয় যৌগবিলাকৰ দুটা প্ৰপাৰ্টি পাইছিল আয়নীয় যৌগবিলাকৰ দুটা প্ৰপাৰ্টি কি আছিল যে আয়নীয় যৌগবিলাক কি হয় খুবেই দৃঢ় হয় হয় না খুবেই কঠিন হয় ইহঁত বিদ্যুতৰ কি হয় সুপৰিবাহী হয় আৰু লগতে ইহঁতৰ উত্তোলনাংক আৰু গলনাংক কি হয় বেছি হয় বুজি পাইছে নে আয়নীয় যৌগৰ প্ৰপাৰ্টি কিন্তু সহযোজী যৌগৰ প্ৰপাৰ্টি যদি আমি চাওঁ সহযোজী যৌগৰ ধৰ্ম যদি আমি চাওঁ তেনেহ'লে এক নম্বৰত ক'ব লাগিব সহযোজী যৌগবিলাকৰ এই যৌগবিলাকৰ গলনাংক আৰু উত্তোলনাংক কি হয় কম হয় গলনাংক আৰু উত্তোলনাংক কম আৰু লগতে আৰু এটা পইণ্ট ইয়াত আমি দিব পাৰোঁ এই যৌগবোৰ সাধাৰণতে বিদ্যুতৰ অপৰিবাহী হয় এই যৌগবোৰ বিদ্যুতৰ সুপৰিবাহী হয় না বিদ্যুতৰ সুপৰিবাহী এইবিলাক সাধাৰণতে হয় সাধাৰণতে ইয়াতে মই কি লিখিম সাধাৰণতে জেনেৰেল সাধাৰণতে এই কাৰণে কৈছোঁ কাৰণ কেমিষ্ট্ৰিত কি থাকে এক্সেপশ্যন থাকে কি থাকে এক্সেপশ্যন ব্যতিক্ৰম আছে হয় না নহয় এনেকুৱা নহয় যে কৈ দিছোঁ এইটোৱে সকলো সময়তে থাকিব তাই নহয় জেনেৰেলি ইহঁতৰ গলনাংক আৰু উত্তোলনাংক কম আৰু ইহঁতৰ বিদ্যুতৰ কি হয় সুপৰিবাহী হয় কিন্তু ইয়াতে ব্যতিক্ৰম আছে বুজি পাইছানে নাই ব্যতিক্ৰমৰ বিষয়ে আমি অলপ পাছত দেখিবলৈ পাম এতিয়া সহযোজী যৌগ কাৰ্বনত যোৱাৰ আগতে খালি যে কাৰ্বনেই ইলেক্ট্ৰন ভাগ বতৰা কৰি সহযোজী যৌগৰ সৃষ্টি কৰে তেনে নহয় আন কিছুমান মৌলও আছে যিবিলাকেও ইলেক্ট্ৰন ভাগ বতৰাৰ জৰিয়তে কি কৰে যৌগ গঠন কৰে এটা সৰল সহযোজী যৌগৰ বিষয়ে যদি আমি দেখো তাহলে হাইড্রোজেন H2 গ্যাস যেটো হয় না হাইড্রোজেন গ্যাস
এই গ্যাস বা হাইড্রোজেন যেটো যৌগ বা অণু এইটো কি হয় ইলেক্ট্রন ভাগ বতৰাৰ জৰিয়তে কি হয় গঠন হয় আমি হাইড্রোজেনৰ পাৰমাণবিক সংখ্যা কি জানো 1 নম্বৰত কোন আছিল হাইড্রোজেন আছিল না নাই পাৰমাণবিক সংখ্যা 1 2 নম্বৰত কোন আছিল হাইড্রোজেনৰ পাছত হিলিয়াম পাৰমাণবিক সংখ্যা 2 3 নম্বৰ পাৰমাণবিক সংখ্যা কা লিথিয়াম 4 নম্বৰ কা বেরিলিয়াম 5 নম্বৰ কা बोरॉन 6 नंबर का कार्बन 7 नंबर का नाइट्रोजन 8 नंबर का ऑक्सीजन 9 नंबर का फ्लोरीन 10 नंबर का नियॉन 11 सोडियम 12 मैग्नीशियम 13 एल्यूमिनियम 14 सिलिकॉन 15 फास्फोरस 16 सल्फर 17 क्लोरीन 18 आर्गन 19 पोटासियम 20 कैल्शियम এই 20 এর ভিতৰত যদি আমি চাও তেনেহলে হিলিয়াম এটা সম্ভ্রান্ত গ্যাস নিয়ন এটা সম্ভ্রান্ত গ্যাস আৰু কত আৰ্গন এটা সম্ভ্রান্ত গ্যাস এতিয়া হাইড্ৰোজেনৰ পাৰমাণবিক সংখ্যা কিমান 1 হাইড্ৰোজেনৰ পাৰমাণবিক সংখ্যা 1 কেটা হাইড্ৰোজেন আছে দুটা এই হাইড্ৰোজেনৰ যেহেতু পারমাণবিক সংখ্যায় 1 ইলেকট্রনীয় বিন্যাস কিমান 1 তার কারণে ফার্স্ট সেলটোৱে কি হয় লাস্ট সেল অর্থাৎ তার যোজক কক্ষত থকা ইলেকট্রনৰ সংখ্যা কেটা এটা মানে নহয় আমি যোজক কক্ষত থকা ইলেকট্রন বিলাক যোজক কক্ষত থকা ইলেকট্রন বিলাক সংকেতৰ লগত কি কৰিম শো কৰিম যেটো ইলেকট্রন ফুট চিত্ৰ ইলেকট্রন ডট পিকচাৰ বুলি কয় দুটা হাইড্ৰোজেন আছে এই হাইড্ৰোজেনৰ ইলেকট্রনীয় বিন্যাস 1 হয় অর্থাৎ তার যোজক কক্ষত থকা ইলেকট্রনৰ সংখ্যা কিমান এটাই লাস্ট সেলত থকা আৰু এটা হাইড্ৰোজেন আছে যেটো কেটা এটা এতিয়া চোৱা হাইড্ৰোজেনৰ পাৰমাণবিক সংখ্যা 1 হয় নহয় ইলেকট্রনীয় বিন্যাস যদি লিখো মই কিমান 1 সুস্থিৰ হ'বলৈ হলে তাক আৰু এটা ইলেকট্রন লাগিব কাৰণ তাৰ নিকটৱৰ্তী সম্ভ্ৰান্ত গ্যাস হৈছে কোন হিলিয়াম হয় নহয় হিলিয়ামৰ কিমান ইলেকট্রনীয় বিন্যাস বা পাৰমাণবিক সংখ্যা 2 হয় আৰু এটা যদি কি ইলেকট্রন লৈ লয় তেনেহলে দুটা হৈ যাব অৰ্থাৎ কি সুস্থিৰ হৈ যাব তো এই হাইড্ৰোজেনৰ নিজৰ তাতটো এটা আছে এই হাইড্ৰোজেনৰ পৰা এটা ই কি কৰিব লৈ লব তো তাৰ কেটা হৈ গল দুটা হ'ল না এই হাইড্ৰোজেনৰ তাত এটা আছে না নাই এই হাইড্ৰোজেনৰ পৰা আৰু এটা লৈ লব এটা প্ৰত্যেকৰে দুটা দুটা হৈ গল এই হাইড্ৰোজেনৰ সো কেটা দুটা এই হাইড্ৰোজেনৰো কেটা দুটা অৰ্থাৎ ইয়াত চোৱা এই হাইড্ৰোজেন যৌগ যেটো গঠন হৈছে ইলেকট্রন শেয়ার কৰিছে মানে নহয় ভাগ বতৰা কৰি পেলাই গঠন হৈছে না নাই কেটা ইলেকট্রনৰ ভাগ বতৰা হৈছে এটা এটা ইলেকট্রনৰ ভাগ বতৰা হৈছে হয় না ইয়াতে টোটাল ইলেকট্রন কেটা হৈ গল এতিয়া দুটা হৈ গল যদি মই এটো জয়েন কৰি দিও ইয়াতে এক বান্ধনীৰ কি হৈছে সৃষ্টি হৈছে অৰ্থাৎ এই যেটো সহযোজী যৌগ এই সহযোজী অৰ্থাৎ এক বন্ধনীয় সহযোজী যৌগ হয় না সিঙ্গেল বন্ড কোভ্যালেন্ট বন্ড হয় এক বান্ধনীৰ সহযোজী যৌগ এইদৰে হাইড্ৰোজেন অণু বা যৌগটো কি হয় গঠন হয় আৰু এটা যদি আমি চাও অৰ্থাৎ ইয়াতে বান্ধনী এটাই হয় না নহয় অক্সিজেন O2 অক্সিজেন যৌগটো যদি আমি চাও এতিয়া অক্সিজেনৰ যদি আমি চাও O2 হয় না নহয় অক্সিজেনৰ পাৰমাণবিক সংখ্যা কিমান অক্সিজেনৰ কিমান 8 হয় না অক্সিজেনৰ পাৰমাণবিক সংখ্যা 8 অক্সিজেনৰ ইয়াৰে ইলেকট্রনীয় বিন্যাস যদি লিখো মই কিমান লিখিম 2,6 অৰ্থাৎ তাৰ নিকটৱৰ্তী কোন অক্সিজেনৰ ওচৰত কোন আছে অক্সিজেনৰ ওচৰত হিলিয়াম আছে নে অক্সিজেনৰ ওচৰত নিয়ন আছে অক্সিজেনৰ ওচৰত নিয়ন আছে ফ্লোৰিনৰ পাছতে নিয়ন আহি আছে নিয়নৰ পাৰমাণবিক সংখ্যা কিমান 10 অৰ্থাৎ 10 মানে তাৰ ইলেকট্রনীয় বিন্যাস 2,8 তো ইয়াতে যোজক কক্ষত অক্সিজেনৰ কেটা আছে ইলেকট্রন 6টা আছে না নাই আৰু দুটা যদি হি কৰবাৰ পৰা যদি লৈ লয় তেনেহলে তা কি সুস্থিৰ হৈ যাব অৰ্থাৎ নিয়নৰ ইলেকট্রনীয় বিন্যাস লাভ কৰিবলৈ সক্ষম এতিয়া অক্সিজেন যেটো অণু বা যৌগ আছে সো অক্সিজেনৰ আমি ইলেকট্রন ফুট চিত্ৰ কিদৰে আঁকিম তাৰ যোজক কক্ষত থকা ইলেকট্রন আমি শো কৰিম ইয়াতে তাৰ যোজক কক্ষ বা অন্তিম কক্ষত থকা ইলেকট্রন কেটা আছে 6টা আছে তো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা কেটা অক্সিজেন আছে দুটা ইয়াতো এটা অক্সিজেন ইয়াৰো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা এতিয়া চোৱা এই অক্সিজেনে ইয়াৰ পৰা এই দুটা লৈ লব আগত 6টা আছিল এতিয়া দুটা ললে 8টা হৈ গল এই অক্সিজেনে তাৰ নিজস্ব 6টা আছিল ইয়াৰ পৰা দুটা লৈ ললে
তাৰো কেইটা হইল 8টা হল না প্ৰত্যেকৰে যদি চোৱা 1 2 3 4 5 6 7 8 ইয়াৰো কি 1 2 3 4 5 6 7 8 কিন্তু ইয়াত দুটা দুটা শেয়াৰ হৈ আছে যাৰ কাৰণে পেয়াৰ দুটা অৰ্থাৎ এটো দ্বি বন্ধনী সহযোজী যৌগ ইয়াতে এক বান্ধনী আছে ইয়াতে দ্বি বান্ধনী এতিয়া আমি যদি ত্ৰিবান্ধনীৰ এটা সহযোজী যৌগ যদি আমি চাওঁ তেতিয়াহ'লে নাইট্ৰজেনৰ পাৰমাণৱিক সংখ্যা কিমান লিখিছিলো মই 7 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান 2,5 এতিয়া N2 যেটো যৌগ কিদৰে গঠন হ'ব চোৱা N2 ইয়াতে এটা সোডিয়াম ইয়াতে এটা সোডিয়াম সোডিয়ামৰ যোজক কক্ষত কেইটা নাইট্ৰজেনৰ যোজক কক্ষত কেইটা আছে 5টা আছে হয় না নহয় নাইট্ৰজেনৰ যোজক কক্ষত 5টা ইলেক্ট্ৰন 1 2 3 4 5 ইয়াৰে একেদৰে 1 2 3 4 5 ইয়াৰে 5টা আছে আৰু তিনটা যদি কি লৈ 8টা অৰ্থাৎ নিয়নৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰি সুস্থিৰ হৈ যাব তো এই নাইট্ৰজেনৰ কেইটা আছে এই নাইট্ৰজেনৰ 5টা আছে ইয়াৰ পৰা কি কৰিব এই তিনিটা লৈ ল'ব একেদৰে এই নাইট্ৰজেনৰ নিজস্ব 5টা আছে ইয়াৰ পৰা ইউ কি কৰিব তিনিটা লৈ ল'ব এতিয়া যদি চোৱা 1 2 3 4 5 6 7 8 এই নাইট্ৰজেনৰ 1 2 3 4 5 6 7 8 অৰ্থাৎ ইয়াত যদি আমি চাওঁ তেনেহ'লে তিনিটা ইলেক্ট্ৰনৰ কি হৈছে ভাগ বতৰা হৈছে ইয়াতে ট্ৰিপল বন্ড দেখিবলৈ আমি পাই আছো এটো ত্ৰিবান্ধনীৰ সহযোজী যৌগ এটো দ্বিবান্ধনীৰ আৰু এটো এক বান্ধনী তো সহযোজী যৌগবিলাকতো আমি এইদৰে বান্ধনী দেখিবলৈ পাওঁ কিছুমান সহযোজী যৌগ এক বান্ধনীৰ দ্বাৰা সৃষ্টি হয় কিছুমান দ্বিবান্ধনীৰ দ্বাৰা কিছুমান ত্ৰিবান্ধনীৰ দ্বাৰা বুজি পাইছানে এইদৰে ইলেক্ট্ৰন ভাগ বতৰাৰ জৰিয়তে সহযোজী যৌগৰ মৌলবিলাকে কি কৰে সৃষ্টি কৰে এতিয়া আমি কাৰ্বনত যাম হয় না কাৰ্বনৰ যদি আমি এটা যৌগ তেনেহলে যদি আমি চাওঁ আচ্ছা কাৰ্বনৰ এটা যৌগ যদি আমি চাওঁ কাৰ্বনৰ যৌগটো আমি পাছত চাম আমি ইয়াৰ আগতে কাৰ্বনৰ বহুৰূপতা বুলি এটা ইয়াতে টপিক আছে এল'ট্ৰপছ অফ কাৰ্বন বহুৰূপ মানে একচুয়ালি কি কাৰ্বনৰ বেলেগ বেলেগ ৰূপ ফৰ্ম কিছুমান এতিয়া ইয়াতে কিতাপৰ মতে যদি আমি চাওঁ তেনেহ'লে কাৰ্বনৰ বহুৰূপ বিলাক হৈছে এটা বহুৰূপ মই ইয়াত লিখিব পাৰো কাৰ্বনৰ বহুৰূপ যদি লিখো কাৰ্বনৰ বহুৰূপ এটো ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু খুবই ইম্পৰ্টেন্ট কোৱেশ্চন খুদি থাকে যে কাৰ্বনৰ বহুৰূপ দুটা কি খুদিব পাৰে যে কাৰ্বনৰ বহুৰূপ এটা আমি ইয়াত লিখিব পাৰো হীৰা বাকি ডায়মণ্ড আৰু এটা আমি লিখিব পাৰো কি গ্ৰেফাইট গ্ৰেফাইট আৰু এটা আমি লিখিব পাৰো ইয়াতে বাকমিনষ্টাৰ ফুলেৰিন বা এটো বাকমিনষ্টাৰ ফুলেৰিন বা C60 ফুলেৰিন বুলি কোৱা পাৰো কাৰ্বন 60 C60 ফুলেৰিন এইদৰে কোৱা পাৰো এটো ইমান ইম্পৰ্টেন্ট নহয় বাট এই দুটা কি হয় মনত ৰাখিবা এই দুটা কাৰ্বনৰ কি হয় বহুৰূপ হয় বহুরূপ মানে ইয়াতে অনলি কার্বনে থাকে বেলেগ একো নাথাকে এতিয়া হীৰাত যদি চাও অনলি কি থাকিব কার্বন থাকিব গ্ৰেফাইটত যদি চাও অনলি কি থাকিব কার্বন থাকিব ইয়াতে C60 লিখি দিছো মানে কার্বন 60টা কার্বন লগ লাগি পেলাই এটা যৌগ গঠন হয় যত অনলি কার্বনে থাকে যেটো কি কোৱা হয় C60 ফুলেৰিন বা বাকমিনষ্টাৰ ফুলেৰিন বুলি কোৱা হয় একচুয়ালি আমি পৃথিৱীত কাৰ্বনক দুটা ষ্টেটত দুটা অৱস্থাত পাওঁ এটা হৈছে ফ্ৰী ষ্টেট আৰু এটা যদি আমি কওঁ তেনেহলে কম্বাইন্ড ষ্টেট বুলি ক'ব লাগিব ফ্ৰী ষ্টেট মানে কি অনলি কাৰ্বনে থাকে অনলি কাৰ্বন হীৰাত থাকে অনলি কাৰ্বন গ্ৰেফাইটত থাকে অনলি কাৰ্বন C60 ফুলেৰিনত থাকে এতিয়া কম্বাইন্ড ষ্টেট কোনবিলাক যেনে কাৰ্বনৰ যিবিলাক যৌগ আছে হয় নহয় এতিয়া যদি জীবদেহত থকা এটা যৌগ যদি মই লৈ লওঁ হয় নহয় আৰু এটা ইম্পৰ্টেন্ট বস্তু চোৱা কাৰ্বন কিয় ইমান গুৰুত্বপূৰ্ণ কাৰণ যিমানবিলাক জীৱিত যৌগ আছে বুজি পাইছানে কি কৈ আছো মই যিমানবিলাক জীবদেহ সৃষ্টিকাৰী যৌগ সেই যৌগবিলাকৰ মূল আধাৰেই হৈছে কি কাৰ্বন গ্লুকোজ জীবদেহত থাকে না থাকে শক্তিৰ যোগান ধৰে গ্লুকোজৰ ৰাসায়নিক সংকেত কি C6H12O6 ইয়াতে কাৰ্বন আছে না নাই কেইটা 6টা কাৰ্বন আছে এর কম্বাইন্ড স্টেট কিন্তু কার্বনের এটা যৌগ ঠিক তেনেদৰে কার্বনৰ এটা যৌগ মিথেন CH4 যত কার্বন আছে ইথেন C2H6 এবিলাক পাম আমি প্ৰপেন বিউটেন হয় না তো কাৰ্বনৰ বহুৰূপ কিটা মনত ৰাখিবা হীৰা গ্ৰেফাইট আৰু C60
ফুলেৰে। এতিয়া ইয়াতো এক্সেপশ্যন আহি যায়, ইয়াতো কি আছে এক্সেপশ্যন। হীৰা যিটো এতিয়ালৈকে আৱিষ্কৃত পদাৰ্থবিলাকৰ ভিতৰত আটাইতকৈ কঠিনতম পদাৰ্থটোৱে হৈছে কি হীৰা। হীৰা হৈছে আটাইতকৈ কঠিন পদাৰ্থ। হীৰা আটাইতকৈ কঠিন পদাৰ্থ, আটাইতকৈ কঠিন পদাৰ্থ হীৰা। কাৰ্বন এটা একচুৱেলি কি হয় অধাতু হয়, কাৰ্বন এটা কি হয় অধাতু হয়। আৰু আমি জানো অধাতুবিলাক যিবিলাক অধাতু হয় নে নহয়, অধাতুবিলাক বিদ্যুতৰ কাৰণে কি নহয় সুপৰিবাহী হয়, সুপৰিবাহী হয়। কিন্তু ইয়াতো ব্যতিক্ৰম আছে। গ্ৰাফাইট কি হয় অধাতু হয়, কাৰ্বন হয়। হীৰাই বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে কিন্তু গ্ৰাফাইটে পাৰে। এইটো এটা এক্সেপশ্যন হয়, ব্যতিক্ৰম হয়। ইয়াৰ কাৰণটো এইটোৱে যে আমি অলপ পাছতে দেখিবলৈ পাম কাৰ্বনৰ হাত কেইখন থাকে, 4খন হাত থাকে কাৰ্বনৰ হাত কেইখন 4খন। মনত ৰাখিবা কাৰ্বনৰ হাত 4খন। হীৰাত একচুৱেলি হয় কি এটা কাৰ্বন পৰমাণুৰ লগত 4টা কাৰ্বন পৰমাণু বন্ডিং হৈ থাকে, এইদৰে আগবাঢ়ি গৈ থাকে, অৰ্থাৎ 4টা হাত কাৰ্বনৰ হীৰাত ফিল আপ হৈ থাকে। কিন্তু গ্ৰাফাইটত এখন হাত কি হৈ থাকে মুক্ত হৈ থাকে, আৰু সেই মুক্ত ইলেক্ট্ৰনটোৱে বিদ্যুৎ পৰিবহনৰ কাৰণে কি হয় দায়ী হয়। আচ্ছা, এতিয়া আমি আগবাঢ়ো। এতিয়া আমি কাৰ্বন কিয় ইমান পপুলাৰ, কিয় কাৰ্বনৰ ওপৰত এটা চেপ্টাৰ বনাই দিয়া হৈছে সেইফালে আগবাঢ়ো। কাৰ্বনৰ আমি যদি চাওঁ ইয়াতে বহুধা গুণযুক্ত কাৰ্বন, ভাৰ্চেটাইল নেচাৰ অফ কাৰ্বন। কি দুটা কাৰণৰ, কি দুটা বিশেষত্বৰ কাৰণে, বিশেষ গুণৰ কাৰণে কাৰ্বনে ইমানবিলাক যৌগ গঠন কৰে। ইয়াৰে এটা ধৰ্ম যদি আমি চাওঁ তেনেহ'লে ক'ব লাগিব গুণ বা ধৰ্ম কাৰ্বনৰ, যে ইয়াৰ কেটিনেশ্যন ধৰ্ম। এটা হৈছে কেটিনেশ্যন ধৰ্ম। কাৰ্বনৰ কি ধৰ্ম কেটিনেশ্যন, কেটিনেশ্যন ধৰ্ম, কেটিনেশ্যন ধৰ্ম। আৰু এটা হৈছে চতুৰ সহযোজ্যতা, চতুৰ সহযোজ্যতা। কেটিনেশ্যন ধৰ্মটো কি? কাৰ্বনৰ কিতাপত আছে, তোমালোকে কিতাপখন চাবা দেই, পেজ নম্বৰ 62 এইবিলাক ধুনীয়াকৈ লিখা আছে। কেটিনেশ্যন ধৰ্ম কি? কাৰ্বনৰ কেটিনেশ্যন ধৰ্মটো হৈছে কাৰ্বনে নিজৰ মাজতে, অৰ্থাৎ এটা কাৰ্বন পৰমাণুৱে বেলেগ বেলেগ কাৰ্বন পৰমাণুৰ সৈতে লগ লাগি দীঘল শৃংখল বা যৌগ কি কৰিব পাৰে গঠন কৰিব পাৰে। এইদৰে কাৰ্বনে আন কাৰ্বন পৰমাণুৰ সৈতে লগ লাগি দীঘল শৃংখল কি কৰিব পাৰে গঠন কৰিব পাৰে। আৰু এই শৃংখলবিলাক এইদৰে দীঘলীয়াও হ'ব পাৰে, শাখা শৃংখলো হ'ব পাৰে, হয়নে নহয়? এই ধৰণৰো হ'ব পাৰে। বুজি পাইছানে নাই কি কৈ আছো? এই ধৰণৰো হ'ব পাৰে এই শৃংখলবিলাক, বা বলয়াকাৰ ৰিং লাইক ষ্ট্ৰাকচাৰো হ'ব পাৰে। এইবিলাক এই ধৰণৰো হয়। বুজি পাইছানে? তো এইটোৱে হৈছে কাৰ্বনৰ কেটিনেশ্যন ধৰ্ম, যে কাৰ্বন পৰমাণুবিলাকে নিজৰ মাজতে, অৰ্থাৎ আন কাৰ্বন পৰমাণুৰ সৈতে লগ লাগি দীঘল দীঘল শৃংখল গঠন কৰিব পাৰে। আৰু লগতে যদি আমি চাওঁ তেনেহ'লে কাৰ্বন আৰু কাৰ্বন পৰমাণুৰ মাজত অনলি ছিংগল বণ্ডেই যে হয় তেনে নহয়, ডাবল বণ্ডো হয়, এইদৰে ট্ৰিপল বণ্ডো হয় কাৰ্বন আৰু কাৰ্বন পৰমাণুৰ মাজত। ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আহি যায় যে যিবিলাক কাৰ্বন পৰমাণুৰ মাজত কি থাকে ছিংগল বণ্ড, কাৰ্বনৰ যিবিলাক যৌগ এক বান্ধনীৰ হয় সেইবিলাকক আমি সম্পৃক্ত যৌগ বুলি কওঁ, আৰু যিবিলাকৰ মাজত দ্বি বান্ধনী বা ত্ৰি বান্ধনী থাকে, অৰ্থাৎ ডাবল বণ্ড আৰু ট্ৰিপল বণ্ড, সিহঁতক আমি কি বুলি কওঁ অসম্পৃক্ত যৌগ বুলি কওঁ। মনত ৰাখিবা, সম্পৃক্ত আৰু অসম্পৃক্ত যৌগ। হাইড্ৰকাৰ্বনতো আমি পাওঁ। হাইড্ৰকাৰ্বন মানে হাইড্ৰজেন আৰু কাৰ্বন, কাৰ্বনৰ লগত কোন থাকে হাইড্ৰজেন থাকে। হাইড্ৰজেন আৰু কাৰ্বন লগ লাগি পেলাই যিবিলাক যৌগ গঠন হয় সেইবিলাকক আমি হাইড্ৰকাৰ্বন যৌগ বুলি কওঁ। তো কেটিনেশ্যন ধৰ্মটো আশা কৰোঁ তোমালোকে বুজি পাইছা। এতিয়া চতুৰ সহযোজ্যতাত যদি আমি চাওঁ, চতুৰ সহযোজ্যতা মানে কি? কাৰ্বনৰ পাৰমাণৱিক সংখ্যা কিমান আছে 6, ইলেক্ট্ৰনীয় বিন্যাস কিমান 4, ইয়াৰ যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে 4টা। এই 4টা ইলেক্ট্ৰনৰেতো সি কি কৰিছিল ভাগ বতৰা কৰিছিল, হয় নে নহয়? লাষ্ট চেলত থকা ইলেক্ট্ৰনৰ সংখ্যা 4, আৰু যি 4টাই সি কি কৰিছিল ভাগ বতৰা কৰিছিল। অৰ্থাৎ কাৰ্বনৰ যোজ্যতা যদি আমি চাওঁ, কাৰ্বনৰ যোজ্যতা কিমান 4, কাৰ্বনৰ যোজ্যতা কিমান, কাৰ্বনৰ যোজ্যতা 4। এইটোৱে হৈছে চতুৰ সহযোজ্যতা।
যেহেতু কার্বনৰ হাত কেইখন যোজ্যতা 4 মানে কার্বনৰ হাত কেইখন 4খন আৰু এই 4খন হাতৰ কাৰণে কি চাৰিওফালে অৰ্থাৎ কার্বনৰ এইদৰে কেইখন হাত থাকে 4খন হাত থাকে যাৰ কাৰণে ই আন মৌলৰ সৈতে লগ লাগি বিভিন্ন যৌগ কি কৰিব পাৰে গঠন কৰিব পাৰে এতিয়া আন মৌল মানে কোন হাইড্ৰোজেন আছে অক্সিজেন আছে ক্লোৰিন আছে সালফাৰ আছে হয় না নহয় বিভিন্ন ধৰণৰ মৌল আছে নাইট্ৰোজেনো আছে যিবিলাকৰ সৈতে লগ লাগি কাৰ্বনে বিভিন্ন যৌগ কি কৰে গঠন কৰে ইয়াৰে খুবেই আমি ইয়াতে বিশেষকে কাৰ্বনৰ হাইড্ৰোজেনৰ সৈতে কাৰ্বনে হাইড্ৰোজেনৰ সৈতে লগ লাগি কোনবিলাক যৌগ গঠন কৰে সেইবিলাকৰ বিষয়ে বিশেষকে এই চ্যাপ্টাৰটো দেখিবলৈ পাওঁ তো কেটিনেশন ধৰ্ম কি আছে কাৰ্বনে আন কাৰ্বন পৰমাণুৰ সৈতে লগ লাগি দীঘল দীঘল কি কৰে শৃংখল গঠন হয় নহয় দীঘল দীঘল শৃংখল গঠনৰ জৰিয়তে যৌগ গঠন কৰিব পাৰে আৰু চতুৰ সহযোজ্যতা মানে কাৰ্বনৰ যোজ্যতা হৈছে 4 যাৰ কাৰণে ই আন পৰমাণুৰ সৈতে লগ লাগি বিভিন্ন ধৰণৰ যৌগ কি কৰে গঠন কৰিব পাৰে তো এই দুটা নেচাৰ এই দুটা ধৰ্ম বা এই দুটা গুণৰ কাৰণে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ দেখিবলৈ পাওঁ এটা কোৱেশ্চনে আছে যে আমি কিয় আমাৰ চাৰিওফালে হয় না নহয় অজস্ৰ কাৰ্বন যৌগ দেখিবলৈ পাওঁ তো ইয়াৰ কাৰণ দুটাই এটা হৈছে কাৰ্বনৰ কেটিনেশন ধৰ্ম আৰু এটা হৈছে ইয়াৰ চতুৰ সহযোজ্যতা যেটো ধৰ্ম কেটিনেশন কি যে কাৰ্বনে আন পৰমাণুৰ সৈতে হয় না নহয় কাৰ্বনে নিজৰ মাজতে কি কৰিব পাৰে বান্ধনী সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে এই ধৰ্মকে কি বুলি কোৱা হয় কেটিনেশন ধৰ্ম বুলি কোৱা হয় আৰু যেহেতু কাৰ্বনৰ যোজ্যতা 4 গতিকে ই আন 4টা কাৰ্বন অথবা অন্য একযোজী মৌলৰ পৰমাণুৰ লগত লগ লাগি সহযোজী যৌগ কি কৰে গঠন কৰিব পাৰে তো এই দুটাই কাৰণ কেটিনেশন ধৰ্ম আৰু চতুৰ সহযোজ্যতা এই দুটা ধৰ্মৰ কাৰণে আমি অজস্ৰ কাৰ্বন যৌগ দেখিবলৈ পাওঁ এতিয়া আমি কাৰ্বনৰ এটা যৌগৰ বিষয়ে ইয়াতে আমি চাওঁ হাইড্ৰোকাৰ্বনৰ বিষয়ে আমি চাওঁ অলপমান CH4 এই যৌগটোৰ নাম হৈছে মিথেন হাইড্ৰোকাৰ্বন এইটো এটা কাৰণ ইয়াতে কাৰ্বন আৰু কি আছে হাইড্ৰোজেন আছে এইটো কি বুলি কোৱা হয় মিথেন এই যৌগটোৰ গঠন চাই লওঁ কিদৰে এই যৌগটো গঠন হয় কাৰ্বনৰ যোজক কক্ষত যেহেতু কাৰ্বন কিমান আছে 6 ইলেক্ট্ৰনীয় বিন্যাস 2,4 যোজক কক্ষত 4টা ইলেক্ট্ৰন এটা দুটা তিনটা চাৰিটা হাইড্ৰোজেনৰ আমি জানো পাৰমাণবিক সংখ্যা 1 ইলেক্ট্ৰনীয় বিন্যাসও কিমান দিয়া 1 হাইড্ৰোজেন কেইটা আছে 4টা আছে মই এফালে এটা দি দিলো হাইড্ৰোজেন ইয়াত এটা হাইড্ৰোজেন ইয়াত এটা হাইড্ৰোজেন ইয়াত এটা হাইড্ৰোজেন প্ৰত্যেকটো হাইড্ৰোজেনৰ এই যোজক কক্ষত এটা এটা ইলেক্ট্ৰন আছে এই হাইড্ৰোজেনৰ এটা এই হাইড্ৰোজেনৰ এটা এই হাইড্ৰোজেনৰ এটা এই হাইড্ৰোজেনৰ এটা হাইড্ৰোজেনক সুস্থিৰ হ'বলৈ হলে লাগে কেইটা দুটা এটাটো আছে আৰু এটা লৈ ললে কি তাৰ নিকটৱৰ্তী নিয়ন যেটো সম্ভ্ৰান্ত গেছ হয় না তাৰ ইলেক্ট্ৰনীয় বিন্যাস কি লাভ কৰিবলৈ সক্ষম হ'ব তো কাৰ্বনৰ তাৰ নিজস্ব এটা আছে কাৰ্বনৰ পৰা এটা লৈ ললে হাইড্ৰোজেন সুস্থিৰ তাৰ এটা আছে কাৰ্বনৰ পৰা এটা ললে এই হাইড্ৰোজেনো সুস্থিৰ একেদৰে এই হাইড্ৰোজেনটো কি হৈ গল সুস্থিৰ হৈ গল এই হাইড্ৰোজেনটো কি হৈ গল সুস্থিৰ হৈ গল কিন্তু কাৰ্বনৰ যোজক কক্ষত 4টা আছে তাক আৰু কেইটা লাগে 4টা লাগে তেতিয়া হে কি তাৰ নিকটৱৰ্তী যেটো আছে সৰি এটো নিয়ন নহয় এটো হিলিয়াম আছে হয় না তাৰ নিকটৱৰ্তী যেটো নিষ্ক্ৰিয় মৌল বা সম্ভ্ৰান্ত গেছ নিয়নৰ পাৰমাণবিক সংখ্যা কি লাভ কৰিব বা ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিবলৈ সক্ষম হ'ব তেতিয়া কাৰ্বনৰ নিজস্ব 1 2 3 4 আছে প্ৰত্যেকৰ পৰা এটা এটা যদি লৈ লয় সোৱা প্ৰত্যেকৰ পৰা যেতিয়া কি এটা এটা কি কৰিব হাইড্ৰোজেনৰ পৰা এটা এটা লৈ লব তাৰ 8টা হৈ গল সোৱা 1 2 3 4 5 6 7 ইয়াত সোৱা সিঙ্গেল বন্ড কি হৈছে ক্ৰিয়েট হৈছে এটুক মই এদৰি লিখিব পাৰো C হাইড্ৰোজেন এই হাইড্ৰোজেনৰ লগতো সিঙ্গেল বন্ড এই হাইড্ৰোজেনৰ লগতো সিঙ্গেল বন্ড C4 CH4 মিথেন যৌগটো এইদৰে কি হয় এইদৰে ইলেক্ট্ৰন ভাগ বতৰাৰ জৰিয়তে সহজে যৌগ মিথেনৰ কি হয় সৃষ্টি হয় এইদৰে মিথেনৰ পাছত যদি আমি চাওঁ তেনেহলে ইথেন আহিব পাছত প্ৰপেন আহিব বিউটেন আহিব পেন্টেন আহিব হেক্সেন আহিব এতিয়া এইবিলাক নামাকৰণ কাৰণ এটা সোৱা ইজি প্ৰসেস এটা আছে ইয়াৰ আগতেই সোৱা আমি তিনটা বস্তু ইয়াত শিকিলো এটা হৈছে এলকেন এটা হৈছে এলকিন
আৰু এটা হৈছে এলকাইন। এতিয়া এলকেন যেটো আছে, এলকেনৰ যেটো সাধাৰণ যেটো সংকেত বা জেনাৰেল যেটো ফৰ্মুলা যদি আমি চাওঁ, এলকেনৰ আমি এইদৰে ক'ব পাৰোঁ যে CnH twice n plus 2। এলকেনৰ যদি আমি চাওঁ তেনেহ'লে কম CnH twice n এলকেন। চাৰিটা আৰু এলকাইনৰ যদি আমি চাওঁ তেনেহ'লে CnH twice n minus 2। ইয়াৰ সাধাৰণ যেটো ফৰ্মুলা বা সংকেত হ'ব এইটো হ'ব কি CnH twice n minus 2। এলকেন, এলকিন, এলকাইন। এলকেন শ্ৰেণীৰ যৌগ সেইবিলাক হ'ব যিবিলাক সিঙ্গল বন্ডৰ যৌগ। এলকেন কি এক বান্ধনী, এলকেন বিলাক সকলো সময়তে কি হ'ব এক বান্ধনীৰ সহযোজী যৌগ হ'ব। এলকিন বিলাক দ্বি বান্ধনীৰ আৰু এলকাইন বিলাক হ'ব ত্ৰি বান্ধনীৰ। ইয়াতে এক বান্ধনীৰ যিবিলাক যৌগ অলপ আগতে মই কৈছিলোঁ, এক বান্ধনীৰ বিলাক সম্পৃক্ত। এক বান্ধনীৰ যেটো আছে এটোক আমি কি বুলি কওঁ সম্পৃক্ত হাইড্ৰকাৰ্বন। সম্পৃক্ত হাইড্ৰকাৰ্বন আৰু দুই বান্ধনী আৰু ত্ৰি বান্ধনীৰ বিলাকক আমি কম অসম্পৃক্ত হাইড্ৰকাৰ্বন। এইখিনি মনত ৰাখিবা যে এলকেন বিলাক এক বান্ধনীৰ হাইড্ৰকাৰ্বন বিলাকক সম্পৃক্ত হাইড্ৰকাৰ্বন, এলকিন বিলাক দ্বি বান্ধনীৰ, এলকাইন ত্ৰি বান্ধনীৰ, দ্বি বান্ধনী আৰু ত্ৰি বান্ধনীৰ হাইড্ৰকাৰ্বন বিলাকক একেলগে কি বুলি কোৱা হয় অসম্পৃক্ত হাইড্ৰকাৰ্বন বুলি কোৱা হয়। এইখিনি মনত ৰাখিবা। এতিয়া কথা হ'ল যে এই যে মই এলকেনৰ সাধাৰণ সংকেত দিছো, এলকিনৰ সাধাৰণ সংকেত এলকাইনৰ দিছো, চোৱা ইয়াতে মই এলকেনৰ ফালৰ পৰা যদি আহো Cn কি আছে H twice n plus 2 আছে, অৰ্থাৎ n মানে ইয়াতে আমি 1 2 3 4 5 6 এইদৰে এড কৰি গৈ থাকিম। যদি মই প্ৰথমে 1 দিম C1 1 টো একচুয়ালি নিলিখে, n কিমান 1, তো ইয়াতে যেতিয়া 1 হ'ব হয় না নহয়, n যেতিয়া কিমান when n is 1, তো C1 অৰ্থাৎ C twice n আছে মানে ইয়াত n কি 1 আছে, তো 2 গুণ 2 2 plus 2 কিমান 4 হৈ আছে না CH4 আহি আছে। যেতিয়া n ইকুৱেল কি হ'ব 2 হ'ব, তো মই ইয়াত C2 বহাই দিলো হয় না নহয়, তো দুবাৰ 2 আছে হয় না নহয়, তো 2 দুগুণ 4 4 যোগ 2 কিমান হৈ আছে 6 C2 H6 হৈ আছে। একেদৰে যেতিয়া n ইকুৱেল মই কলো কিমান 3, তো তেতিয়া কি হ'ব চোৱা C3 হয় না নহয়, 2 3 গুণ 6 6 2 8 HN C3 HN। একেদৰে n ইকুৱেল যেতিয়া 4, তো C4 2 4 গুণ 8 8 2 10 H10 এইদৰে আগবাঢ়ি গৈ আছে। অৰ্থাৎ যদি আমি চাওঁ এটোক আমি কি বুলি কম মিথেন বুলি কম। কিয় চোৱা মিথ কেতিয়া হয় যেতিয়া কাৰ্বনৰ অণুৰ সংখ্যা বা কাৰ্বন মৌলৰ সংখ্যা যেতিয়া কি হ'ব 1 হ'ব, তেতিয়া আমি কি বুলি কম মিথ। তো এই এটা ফৰ্মুলাই ধৰি লোৱা মনত ৰাখিবা তোমালোকে, যেতিয়া কাৰ্বন যৌগৰ সংখ্যা হয় না নহয়, যেতিয়া কাৰ্বন মৌলৰ সংখ্যা 1 হ'ব, কাৰ্বনৰ সংখ্যা কেইটা কাৰ্বন যেতিয়া 1,
তেতিয়া আমি কি বুলি পঢ়িম মিথ কি বুলি পঢ়ি আছো মিথ কাৰ্বন যেতিয়া কেটা 2 তেতিয়া কি বুলি কম ইথ কাৰ্বন 3 কাৰ্বন নম্বৰ সংখ্যা তেতিয়া প্ৰপ কি বুলি কৈছো প্ৰপ কাৰ্বন যেতিয়া 4টা তেতিয়া কি বুলি কম বিউট বিউট কাৰ্বন 5টা হলে কি বুলি কবা পেন্ট কাৰ্বন তেতিয়া 6টা তেতিয়া হেক্স কাৰ্বন 7টা কি বুলি কবা হেপ্ট কাৰ্বন 8টা তেতিয়া কি বুলি কবা অক্ট কাৰ্বন 9টা তেতিয়া কি বুলি কবা নন আৰু যেতিয়া কাৰ্বন 10টা তেতিয়া আমি কি বুলি কম ডেক তো ইমানখিনি যাব নালাগে হেপ্ট লৈকে মনত ৰাখিলে এনাফ এতিয়া মিথ মই কিয় কৈছো কাৰণ ইয়াত কাৰ্বনৰ সংখ্যা কিমান 1 আৰু মই n কাৰণ এলকেন হয় নে নহয় এটো সিঙ্গেল বন্ডৰ হয় নে নহয় এই ফৰ্মুলা মই ইয়াত লগাইছো নে নাই সিঙ্গেল বন্ডৰ এলকেন কি আছে সিঙ্গেল বন্ডৰ এলকেন ডাবল বন্ড এলকাইন ট্রিপল বন্ড তো সিঙ্গেল বন্ড হয় এলকেন এই লাস্টৰ n আমি কোটা দিম মিথৰ লগত যোগ দিম মিথ যোগ n এটো কি বুলি কম মিথেন হয় না হয় ইয়াতে সব সিঙ্গেল বন্ডৰ লাস্টত n থাকিব কাৰ্বন দুটা ইথ ইথেন কাৰ্বন তিনিটা prop propane কার্বন 4টা বিউট বিউটেন কার্বন একেবারে 5টা যেতিয়া হ'ব হয় না নহয় C5H12 C5H12 পেন্ট পেন্টেন একেবারে C6H14 কি হ'ব হেক্সেন হেপ্টেন অক্টেন ননেন দেখে এইদৰে যাব বুজি পাইছে নে একেদৰে মই যদি ইয়াত এলকিনৰ ফালৰ পৰা যদি আহো এলকিন এলকিন দেখলে আমি 1 ৰ পৰা আৰম্ভ কৰিব নোৱাৰো কি কাৰণে নোৱাৰো চোৱা কাৰণ এলকিন হবলৈ হলে কাৰ্বন আৰু কাৰ্বনৰ মাজত কি হ'ব লাগিব ডাবল বন্ড হ'ব লাগিব এটা কাৰ্বন ৰাখিলে মই তাৰ লগত ডাবল বন্ড দিম এইফালে হাইড্ৰোজেনৰ লগত নেকি এটা পসিবল নহয় কাৰণ হাইড্ৰোজেনৰ লগত কি ডাবল বন্ডিং নকৰে কাৰণ হাইড্ৰোজেনক দুটা লাগে নেকি হাইড্ৰোজেনক এটা লাগে ইলেক্ট্ৰন বুজি পাইছা নে কি কৈ আছো হাইড্ৰোজেনৰ নিজস্ব কেটা আছে এটা আছে আৰু এই কাৰ্বনৰ ফালৰ পৰা কি কি ল'ব কেটা ল'ব এটাই ল'ব অৰ্থাৎ ইয়াত কাৰ্বন আৰু হাইড্ৰোজেনৰ মাজত সিঙ্গেল বন্ডই হ'ব ইয়াত কাৰ্বন আৰু হাইড্ৰোজেনৰ লগত ডাবল বন্ড কেতিয়াও নহয় বুজি পাইছা নে গতিকে এলকিন আৰু এলকাইনত আমি 1 ৰ পৰা আৰম্ভ কৰিব নোৱাৰো কাৰণ কাৰ্বন আৰু কাৰ্বনৰ মাজত ডাবল বন্ড হলেহে এলকিন হ'ব একেবাৰে ট্রিপল বন্ড হলে কি হ'ব এলকাইন হ'ব গতিকে এই ক্ষেত্ৰত আমি এলকিনৰ কাৰণে আমি কোৰ পৰা ষ্টাৰ্ট কৰিম 2 ৰ পৰা হয় না নহয় কাৰ্বন যেতিয়া কেটা থাকিব দুটা এটা হলে নহব তো ইয়াত 2 দুগুণ 4 C2H4 এতিয়া C2H4 যৌগটোৰ গঠন যদি আমি চাও এটোৰ গঠন যদি আমি চাও তেনহলে এই ধৰণৰ অৱস্থাত কাৰ্বন কেটা দুটা তো দুটা কাৰ্বনৰ মাজত এই দুটা ডাবল বন্ড আৰু হাইড্ৰোজেন কেটা আছে 4টা আছে 4টা হাইড্ৰোজেন চোৱা এইফালে মই এটা হাইড্ৰোজেন দিলু কাৰ্বনৰ কেইখন হাত বুলি কৈছিলো মই 4খন হাত হয় না নহয় এই 4খন কি হ'ব লাগিব আন মূলৰ দ্বাৰা বা কাৰ্বনৰ দ্বাৰা কি হ'ব লাগিব ফিল আপ হ'ব লাগিব ইয়াত হাইড্ৰোজেনৰ দ্বাৰা আমি ফিল আপ কৰিম যেটো কাৰ্বন দুটা আছে দুটা কাৰ্বনৰ মাজত ডাবল বন্ড লাগিব হাইড্ৰোজেন 4টা আছে এতিয়া চোৱা এই কাৰ্বনৰ হাত কেইখন হ'ল এই কাৰ্বনৰ দুখনটো আছে ইয়াত এখন কেইখন হ'ল তিনিখন ওপৰত বা তলত এটা হাইড্ৰোজেন দি দিয়া 4খন হ'লে নাই 1 2 3 4 ই কি হৈ গ'ল ফিল আপ হৈ গ'ল খুস্তে আকৌ এই কাৰ্বনৰ নিজস্ব কেইখন আছে এই কাৰ্বনৰটো দুখন আছে এই কাৰ্বনৰ যিটো দুখন ইয়াৰটো দুখন ভাগবতৰা হৈছে ইলেক্ট্ৰনৰ হয় না নহয় এইফালে মই এটা হাইড্ৰোজেন দি দিলু 1 2 3 হৈ গ'ল ইয়াত এটা দি দিলু বা তলতো দিব পাৰা তো 1 2 3 4 ইয়াৰো 1 2 3 4 তো এইটোৱে হৈছে C2H4 এটোক আমি কি বুলি কম C2H4 যিটো ইয়াতে কাৰ্বনটো দুটা আছে অৰ্থাৎ ইথ আহিব কিন্তু ইয়াতে কিন আছে হয় না নহয় গতিকে ইয়াৰ নামটো হ'ব কি ইথিন ইথিন একেবাৰে যেতিয়া কাৰ্বন তিনিটা কাৰ্বন কেটা তিনিটা তো 2 3 গুণ 6 এটো হৈ যাব কি প্ৰপিন এটো কি হৈ যাব প্ৰপিন একেদৰে কাৰ্বন যেতিয়া কি হ'ব 4টা তেতিয়া 2 4 গুণ 8 এটো হৈ যাব কি বিউটিন এতিয়া প্ৰপিনটো যদি আমি স্ট্ৰাকচাৰ চাও তেনহলে যিকোনো দুটা কাৰ্বনৰ মাজত ডাবল বন্ড হলে হৈ যাব কাৰ্বন কেটা তিনিটা কাৰ্বন হয় না নহয় ক'ত প্ৰপিন
C3H6 এটো কি হয় প্রপিন ইয়ার স্ট্রাকচারটো আমি চাই লও তো মই এই দুটা বা এই দুটা যিকোনো দুটা কার্বনৰ মাজত ইয়াত লগাই দিব পাৰা আৰু ইয়াত সিঙ্গেল বন্ড এলকিন হৈ গল বুজি পাইছা নাই এলকিন হৈ গল এতিয়া চোৱা ইয়াতে মই যেতিয়া এটা হাইড্ৰোজেন দিম 1 2 কেইখন হাত তিনিখন হাত ওপৰত বা তলত মই লগাই দিম চাৰিখন হৈ গল না এই কাৰ্বনৰ যদি চাও 1 2 3 তিনিখন হাত অলৰেডি তাৰ আগৰ পৰা আছে যিকোনো এটাত লগাই দিয়া এটা তো চাৰিখন হৈ গল চাৰিখন হ'ল না নাই এতিয়া এই কাৰ্বনৰ যদি মই চাও এই কাৰ্বনৰ অনলি কেইখন হাত এখন হাত আছে তো ইয়াত আৰু তিনটা লগাব লাগিব তো তেতিয়াহে গৈ তাত কেইখন হাত হ'ব 1 2 3 চাৰিখন হাত হ'ব এতিয়া কাৰ্বন চোৱা তিনটা আছে না 1 2 3 হাইড্ৰোজেন 1 2 3 4 5 6 আইছে তো এই দৰে এটা তোমালোকে ইয়াত লগাই পেলাই ইয়াতো নিব পাৰা বুজি পাইছা না নাই কি কৈছো মই ডাবল বন্ড ইয়াত না ৰাখি পেলাই ডাবল বন্ডটো ক'ত নিব পাৰা ইয়াতো লৈ আহিব পাৰা এই কাৰ্বন আৰু এই কাৰ্বনৰ মাজত না ৰাখি এই দুটা কাৰ্বনৰ মাজত ডাবল বন্ড যদি দি দিয়া তেনেহলে ইয়াতে তিনিটা লগাব লাগিব হয় না নহয় কাৰণ হাত চাৰিখনটো আমি ফিল আপ কৰিবই লাগিব 1 2 3 4 ইয়াতে 1 2 3 আছে ওপৰত এটা দি দিয়া 4 হৈ গল এতিয়া ইয়াত কেইখন আছে দুখন আছে ইয়াত এখন লগাই দিয়া ইয়াত এখন লগাই দিয়া তো 1 2 3 4 5 6 ছটা কাৰ্বন ছটা হাইড্ৰোজেন তিনিটা কাৰ্বন বুজি পাইছা নে এইদৰে ডাবল বন্ড হলে তিন আহিব যেহেতু কাৰ্বন কেইটা দুটা আছে ইথিন প্ৰপিন বিউটিন পেন্টিন হয় না নহয় হেক্সিন এইদৰে যাব হেপ্টিন একেদৰে এলকাইনত যদি আমি চাও এলকাইনত CnH twice n minus 2 এতিয়া ইয়াতো এটা কাৰ্বন হলে নহব দুটা কাৰ্বন মিনিমাম লাগিব কাৰণ কাৰ্বন আৰু কাৰ্বনৰ মাজত ট্ৰিপল বন্ড হ'ব লাগিব তো দুটা যেতিয়া কাৰ্বন বহাম হয় না নহয় এলকাইনত সো তো C2 বহালো হয় না নহয় 2 গুণ 4 -2 তো কিমান হৈ গল H2 কাৰ্বন কেটা দুটা এলকাইন হয় না নহয় ইথাইন কি হৈ যাব নামকৰণ ইথাইন হয় না নহয় একেদৰে কাৰ্বন তিনিটা 2 3 গুণ 6 তাৰ পৰা আৰু 2 মাইনাস কৰি দিয়া 4 হয় না নহয় C3H4 কি হৈ যাব কাৰ্বন তিনিটা প্ৰপাইন কি হৈ যাব প্ৰপাইন একেদৰে বিউটান পেন্টাইন হেক্সাইন এইদৰে গৈ থাকে এতিয়া এই ইয়াৰ স্ট্ৰাকচাৰটো যদি আমি চাওঁ তেনেহলে চোৱা ইথাইনৰ স্ট্ৰাকচাৰ ইথাইন কি আছে C2H2 কাৰ্বন আৰু কাৰ্বনৰ মাজত এলকাইন গতিকে ট্ৰিপল বন্ড বুজি পাইছানে তো এই কাৰ্বনৰ কেইখন হাত আছে তিনিখন হাত আছে আৰু এটা হাইড্ৰোজেন দি দিয়া ফিল আপ হৈ গল 1 2 3 4 খুস্তে এই কাৰ্বনৰ কেইখন হাত 1 2 3 খন আছে আৰু এটা দি দিয়া হৈ গল তো C2H2 আহিছে না একেদৰে মই তিনটা কাৰ্বন লৈ কৰিছো তিনটা কাৰ্বন লৈ যিকোনো দুটা কাৰ্বনৰ মাজত ট্ৰিপল বন্ড লগাই দিয়া সাপোজ মই ইয়াত লগাই দিছো তো এই কাৰ্বনৰ তিনিখন আছে এটা দি দিয়া চাৰিখন এই কাৰ্বনৰ কেইখন তিনিখন আছে এটা দি দিয়া এই কাৰ্বনৰটো কেইখন এই কাৰ্বনৰ এখন তো 1 2 3 এতিয়া আমি C3 চাইছিলেন না C3 ত কি আছে 2 3 গুণ 6 4টা হাইড্ৰোজেন কেটা 4টা তো হাইড্ৰোজেন 4টা আইছে না 1 2 সরি ইয়াত নালাগে একচুয়ালি ইয়াত পাঁচটা হৈ গল সো 1 2 3 4 5 হৈ গল এটো নাহে এতিয়া হে 1 2 3 4 খন তাৰ অলৰেডি ফিল আপ হৈ আছে তো 1 2 3 4 বুজি পাইছানে তো এইদৰে আমি এলকিন এলকাইন আৰু এলকিন আৰু এলকাইন যিবিলাক কাৰ্বনৰ যৌগ বা হাইড্ৰোকাৰ্বন যৌগ আছে সেইবিলাকৰ এইদৰে নামকৰণ কৰে বুজি পাইছানে তো আশা কৰো তোমালোকে বুজি পাইছা তো বাকিখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম তো তোমালোকে ভিডিওটো ভালকে চাবা মনোযোগ দি পেলাই আৰু যদি কিবা বুজা নাই তেনেহলে মোক ক'বা ঠিক আছে থ্যাংক ইউ